আজি আমি আলোচনা কৰিম ক্লাছ 10 বঙাইগাঁও ডিস্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024 to 25 মেথছৰ কোৱেশ্চন পেপাৰটো অলৰেডি আমি এমসিকিউ খিনি ডিসকাশন কৰিছো মই তোমালোকৰ থিওৰি লাগে যাৰ কাৰণে মই এইটো ভিডিও বনোৱাৰ কাৰণে বাধ্য হলো তো আজি তোমালোকে থিওৰি বিলাক প্ৰত্যেকটো চাই লবা আৰু ধুনিয়া কৰি নোট ডাউন কৰিবা পেন পেপাৰ লৈ বহিবা তো সোৱা ডাইৰেক্ট তোমালোকৰ থিওৰিৰ সেকশন বি তোমালোকক দি আছে 46 নম্বৰ কোৱেশ্চনটো ইয়াত আমাক কৈছে উৎপাদক বিশ্লেষণ কৰা 4x² + 1/4x + 2 ইয়াতে নম্বৰ আছিল কিমান 2 আছিল তো চাই লোৱা যেহেতু ভিডিওটো দীঘলীয়া হ'ব যাৰ কাৰণে মই সলভ কৰি ৰাখিছো জাস্ট তোমালোকক বুজাই দিয়াৰ কাৰণে ট্ৰাই কৰিম তো ইয়াতে সোৱা দুটা নিয়মত কৰি দিয়া হৈছে যোনটো তোমালোকৰ ভাল লাগে তোমালোকে কৰি লবা মই এটো সলভ কৰি দিছো 4x² + 1/4x + 2 এইটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগে সো মই ইয়াতে কি কৰিছো a + b হোল স্কয়াৰৰ হিচাপত বনোৱাৰ কাৰণে মই ট্ৰাই কৰিছো তো প্ৰথম স্টেপটো মই সেমে ৰাখিছো আৰু 2 টুক মই আগত লিখিছো 1/4x² ক মই লাষ্টত লিখিছো লিখাৰ কামটো হল কি ইয়াতে সোৱা 4x² আছে ইয়াৰ পৰা মই কি লিখিব পাৰো 2x হোল স্কয়াৰ লিখিব পাৰো প্লাস 2 ফৰ্মুলাৰ ইনটু a মানে কিমান আছে 2x আৰু b 1/4x² ক মই লিখিব পাৰো 1/2x প্লাস তেনেহলে b টু কি হৈ যাব 1/2x হোল স্কয়াৰ হ'ব তো এটো যদি আমি কি কৰো মাল্টিপল কৰি দেও তেনেহলে আমি এটো টার্মস পাম আৰু এটো মানে এটো হ'ব ইয়াতে সোৱা a আৰু b টু সোৱা a হল কিমান 2x প্লাস b মানে কিমান আছে 1/2x ক্লিয়াৰ আৰু দুয়োটাৰ ওপৰত যেহেতু স্কয়াৰ আছে গতিকে ব্ৰেকেট দি আমি হোল স্কয়াৰটো দিব লাগিব ইয়াতে আমি আৰু কি লিখিব পাৰো সোৱা 2x + 1/2x এগেইন আমি লিখিব পাৰো 2x + 1/2x আমি লিখিব পাৰো ঠিক আছে নিশ্চয় বুজি পাইছা এটো 47 নম্বৰ কোৱেশ্চনটো সোৱা বাস্তৱ সংখ্যাৰ পৰা দিয়া হৈছে প্ৰশ্নটোৰ নম্বৰ আছিল তোমাৰ 2 আৰু ইয়াত আমাক কৈছে দেখুৱা যে 5 - √3 অপৰিমেয় দিয়া আছে √3 এটা অপৰিমেয় সংখ্যা বহুতে ইজি আছিল তো সোৱা এটো হল তোমালোকৰ 47 নম্বৰ কোৱেশ্চনটো বিৰুদ্ধভাৱে ধৰা হল 5 - √3 পৰিমেয় সংখ্যা এটা বুলি লিখিব পাৰা এটা পৰিমেয় সংখ্যা তেনেহলে আমি কি লিখিব পাৰো 5 - √3 = a/b নাইবা p/q যি ইচ্ছা তাকে লিখা a আৰু b সহমৌলিক b not equal 0 লিখিব পাৰা a আৰু b অখণ্ড সংখ্যা হয় বুলি আমি ক'ব পাৰো তো ইয়াতে অপচন বিলাক লিখি দিলে ভাল ইয়াতে সোৱা মই কি কাম কৰিছো যেহেতু a/b = রাইট হ্যান্ড সাইডত আছিল ইয়াক মই ইকুয়াল লেফট হ্যান্ড সাইডত আনি দিলো তেনেহলে কি হ'ব 5 - a/b = আৰু √3 টো ইফালে মাইনাসত আছিল ইকুয়াল রাইট হ্যান্ড সাইডত ললে কি হ'ব প্লাস √3 হ'ব ইয়াতে তুমি এলসিএম লোৱা 5 ৰ তলত 1 আছে আৰু ইয়াতে কি আছে b b * 1 মানে b আহিব তেনেহলে 5 b দি কাক পূৰণ হ'ব 5 ক তো 5 * b মানে 5b - as it is b ক্যান্সেল হল 1 * a মানে a = √3 এতিয়া যদি আমি লক্ষ্য কৰো এইখিনি মান আমাৰ কাৰণে কি হৈ আছে পৰিমেয় সংখ্যা আৰু এইখিনি কি অপৰিমেয় সংখ্যা বুলি আমাক গিভেন কৰা আছে বাট আমি কি জানো ইকুয়ালে মানে কি কৰে দুয়োফালে আমাক ইকুয়াল দেখায় দ্যাট মিন্স ই যদি পৰিমেয় হয় তেনেহলে √3 টো এটা কি হ'ব পৰিমেয় সংখ্যা যেহেতু ab অখণ্ড সংখ্যা ইয়াতে লিখা নাই যদি ab টো অখণ্ড সংখ্যা হয় তেনেহলে কি হ'ব 5b - a/b এটা পৰিমেয় সংখ্যা হিয়াহে √3 এটা কি হ'ব পৰিমেয় সংখ্যা কিন্তু √3 অপরিমেয় সংখ্যা গতিকে আমি ধৰি লোৱাটো ভুল √3 টো তোমাৰ কি হয় অপরিমেয় সংখ্যা গিভেন কৰা আছে কোৱেশ্চনত তোমালোকে এটো চাব পাৰা তো আই হোপ এইটো কোৱেশ্চনত তোমালোকে ধুনিয়া কৰি বুজি পাইছা আৰু এটো তোমালোকে নিশ্চয় কৰিছা কোৱেশ্চন নম্বৰ 48 টো সোৱা ইয়াতে আমাক দিয়া আছে কি যদি a আৰু b সূক্ষ্মকোণ হয় a আৰু b যদি আমাৰ কাৰণে সূক্ষ্মকোণ হয় sin a + 2sb = √3/2 আৰু cos a + 4b = 0 যত আমাক কৈছে a > b তেন্তে a আৰু b ৰ মান নিৰ্ণয় কৰা a ৰ মানটো কি হ'ব লাগিব b তকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে তো এটো চাই লবা 48 ত গিভেন কৰা কি আছে sin a + 2sb = √3/2 তো মই স্টেপ বাই স্টেপ যাই আছো sin a + 2sb = √3/2 ৰ মানটো কি বুলি আমি লিখিব পাৰো sin 60 ডিগ্ৰী আমি লিখিব পাৰো ইয়াৰ পৰা ইকুয়ালৰ বোথ সাইড সোৱা sin আছে গতিকে আমি লিখিব পাৰো sin ক্যান্সেল কৰি দিব নালাগে a + 2sb = 60 হৈ যাব ইকুয়েশন নম্বৰ তুমি 1 দি দিয়া সিমিলারলি আমি এটো স্টেপতে সেম কাম কৰিম cos a + 4b = দিয়া আছে তোমাক কিমান 0 তো cos 0 ডিগ্ৰী মানটো কিমান হয় জাস্ট এটো বহাই দিলে হল cos 90 এতিয়া সব বোথ সাইডে আমাৰ যেটো cos হৈছে এলিমিনেট এনে হৈ যাব তুমি দেখাই দিব নালাগে কাটি দিব নালাগে a + 4b = 90 ইকুয়েশন নম্বৰ 2
এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ পৰা আমি সলভ কৰাৰ কাৰণে ট্ৰাই কৰিম প্ৰতিস্থাপন কৰা অপনয়ন কৰা ইকুৱেশ্যন 2 ৰ পৰা মই ইকুৱেশ্যন 1 ক মাইনাস কৰিছো তো ইকুৱেশ্যন 2 মই এজ ইট ইজ এবাৰ লিখিছো তাৰ তলত ইকুৱেশ্যন 1 মই লিখিছো যেহেতু মাইনাস কৰি আছো এই তলৰ ইকুৱেশ্যনটো আমি চাব লাগিব ইহত যদি প্লাসত থাকে মাইনাস হ'ব ই প্লাসত আছিল মাইনাস হৈছে ই প্লাসত আছিল মাইনাস হৈছে কেনসেল আউট কৰি দিয়া তো 4b ৰ পৰা 2b গলে কিমান থাকিব তোমাৰ 2b থাকিব ইকুয়াল দি দিয়া 90 ৰ পৰা 60 বাদ দিলে কিমান থাকিব ইয়াতে সোয়া 2 ৰ লগত b2 পূৰণ হৈ আছে গতিকে 2 b ৰ মান যেতে ওলাবা 2 ইকুয়াল ৰাইট হ্যান্ড সাইডত যাই কি হ'ব ডিভাইড গতিকে 230 ৰ ভিতৰত 15 টাইমস যা তোমালোকে জানা তো b ইকুয়াল কিমান আহিছে 15 এতে a b এর ভ্যালুটো যিকোনো একটা ইকুয়েশনে তুমি বহাই দিয়া তো মই ইকুয়েশন 2 ত বহাই দিছো তো ইকুয়েশন 2 ইমপ্লাইজ দ্যাট করি তুমি ইকুয়েশন 2 টু এবারে এজ লিখি লবা a + 4b = 90 a + 4 আৰু b এর মাজত কোনো চিহ্ন নাই মানে পূরণ হৈ আছে 4 * 15 মানে ইকুয়াল 90 এটো তো বুঝি পাইছা 4 * b মানে কিমান 15 এতিয়া সোয়া a + 4 * 15 কৰিলে কিমান আহিব 60 = 90 এর ভ্যালু যেহেতু ওলাব লাগে 60 কে আমি ইকুয়াল রাইট হ্যান্ড সাইডত পঠাই দিম রাইট হ্যান্ড সাইডত অলরেডি তোমার 90 আছে 60 ফেলে গলে কি হবে মাইনাস যেহেতু প্লাসত আছিল তো এর ভ্যালুটা আমার কিমান আহিল 30 আমাক অপশনত দিয়া আছিল a গ্রেটার হ'ব লাগে a গ্রেটার দেন b হ'ব লাগে দ্যাট মিন্স ইয়াত আমি পাইছো a 30 আৰু b পাইছো আমি কিমান 15 ঠিকই আছে 49 নম্বৰ কোৱেশ্চনটো সো আমাক প্ৰমাণ কৰিব দিছে sin θ - 2 sin cube θ ডিভাইড বাই 2 cos power cube θ - cos θ = tan θ लेफ्ट हैंड साइडर पर आमी राइट हैंड साइड टू आमी देखाबो लागे तो 49 नंबर टू सोआ लेफ्ट हैंड साइड टू आमी लबो लागिबो जेहेतु आमी tan थीटा टू प्रमाण কৰি দেখাবো লাগে ইয়াতে তুমি কি কাম কৰিব পাৰা sin থিটা টু কমন লব পাৰা মই ডাইৰেক্টলি লিখিছো আকৌ এবাৰ লিখা নাই মই কোৱেশ্চন টু এজ ইট ইজ তো sin থিটা যদি কমন লোৱা হয় দ্যাট মিন্স ইয়াতে এটা sin থিটা আছিল তো ইয়াতে কিমান থাকি যাব 1 যেহেতু sin থিটা মই কমনে লৈছো ইয়াতে একো না থাকে তো 1 থাকিব মাইনাস এজ ইট ইজ লিখা 2 sin cube theta sin আছিল কি এটা 3 টা তার ভিতরে একটা কমন লেখা হইছে তেন হলে থাকিব কি এটা দুটা দ্যাট মিন্স হবে -2 sin square theta ডিভাইড বাই ইয়াতে cos theta কমন লোৱা হইছে তেন হলে কি থাকিব 2 cos square theta -1 কিয় এইটো cos theta ইয়াতে কমন লোৱা হইছে এতিয়া সোয়া কি হল sin theta ব্র্যাকেট 1 - 2 sin square theta আৰু cos theta ইয়াতে সোয়া তুমি কি লিখিব পাৰা ইয়াতে তুমি যদি অলপ লক্ষ্য কৰা sin θ বাই cos θ মানে কি হয় tan θ হয় বাকি এইখিনি আমাক না লাগে এইখিনি আমি জাস্ট ক্যান্সেল আউট কৰিব লাগে তাৰ কাৰণে জি কৰিব লাগে সেইখিনি কাম কৰিলে হল জাস্ট মই ওপৰৰখিনি সেম ৰাখিছো হৰত সোয়া মই কি কাম কৰিছো 2 cos square θ হয়নে তো আমাৰ ওপৰত কি আছে 2 sin square θ আছে তো cos square θ আমাক না লাগে যাৰ কাৰণে মই কি কৰিছো 2 ক মই এক্সট্ৰা কৰি ৰাখিছো cos square θ ক আমি লিখিব পাৰো 1 - sin square θ মানে কি হয় cos square θ -1 আছিল -1 লব আমার সেমে থাকিব বারে বারে তো cos θ এতে θ2 আহিব ঠিক আছে তো ইয়াতে সোয়া 2 * 1 মানে কিমান হ'ব 2 প্লাস এ মাইনাসে -2 sin square θ মানে 2 sin square θ আৰু -1 এজ ইট ইজ এটোৰ লগত পূৰণ হ'ব ই এক্সট্ৰা হৈ আছে ঠিক আছে 2 ৰ লগত কেৱল এইখিনি মানহে পূৰণ হ'ব তাৰ পিছত সোয়া ইয়াতে আমি কি কাম কৰিব পাৰো লবটো আমি সেমে ৰাখিছো হৰটো সোয়া cos 2 - 2 sin square θ -1 2 ৰ পৰা 1 গলে কিমান থাকিব 1 এ থাকিব তো আলটিমেটলি সোয়া ওপৰত আমাৰ কি থাকিব 1 - 2 sin square θ আৰু যেতিয়া এইটোৰ পৰা এইটো মাইনাস কৰিবা ইয়াতো তুমি কি পাবা 1 - 2 sin square θ এইটো ক্যান্সেল কৰি দিয়া থাকিল কি sin θ বাই cos θ আৰু sin θ বাই cos θ ফৰ্মুলাটো কি হয় sin θ বাই cos θ আমি লিখিব পাৰো tan θ তো রাইট হ্যান্ড সাইড আমাৰ আহি গল এইটো আমাৰ প্ৰমাণ কৰিব লগা কোৱেশ্চন আছিল 50 নম্বৰ কোৱেশ্চনটো সোয়া এটা আমাক কৈছে কি প্ৰমাণ কৰা যায় বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শক বৰ সমান্তৰাল তো সোয়া 50 নম্বৰ কোৱেশ্চনত সোয়া মই চিত্ৰটো ড্ৰ কৰিছো যদিও বেছি ভাল হোৱা নাই তোমালোকে ধুনিয়া কৰি ড্ৰ কৰিবা ঠিক আছে এটা আমাক সার্কেল ড্ৰ কৰিব কৈছে আৰু এই জোনটো তুমি স্পৰ্শক দেখা পাইছা এ বি আৰু সি ডি এই দুয়োটা সমান্তৰাল হয় বুলি আমি প্ৰমাণটো কৰি দেখাব লাগে পি কিউ হল কি ব্যাসৰ মূৰত টনা স্পৰ্শবোৰ মানে এ বি ব্যাসৰ মূৰ এইটো এ বি হল কি এইটোৰ স্পৰ্শ আৰু এইটো হল কিউ বিন্দু ব্যাসৰ মূৰত আছে আৰু সি ডি হল কি স্পৰ্শ ব্যাসৰ মূৰত টনা স্পৰ্শবোৰ কি হয় সমান্তৰাল হয় বুলি আমি প্ৰমাণ কৰি দেখাব লাগে তো কেনেকৈ লিখিবা প্ৰমাণ কৰিব লাগে এ বি প্যারালাল টু সি ডি মই ডাইরেক্টলি লিখিছো গিভেন কৰা আছে আমাক কি ও কেন্দ্ৰযুক্ত বৃত্তটোৰ মানে বৃত্তটোৰ ও কেন্দ্ৰযুক্ত বৃত্তটোৰ পি কিউ এডাল কি ব্যাস ধৰা হল এ বি আৰু সি ডি দুডাল স্পৰ্শক এ বি আৰু সি ডি আমি কি বুলি ধৰিলো স্পৰ্শ বুলি
এ বি এ পি বিন্দুত এ বি যোনটো স্পৰ্শ আছে এই পি বিন্দুত ছেদ কৰে আৰু চি ডি যোনটো স্পৰ্শ আছে এই কিউ বিন্দুত স্পৰ্শ কৰে ঠিক আছে তো প্ৰমাণ কৰি আমি দেখাব লাগে এতিয়া প্ৰমাণত আহা প্ৰমাণ আমি কি কৰিব লাগে এ বি প্যাৰালেল টু চি ডি মানে এইটো সমান্তৰাল এইটো স্পৰ্শ এংগেল এ পি ও সোয়া এংগেল এ পি ও মানে এইটো কোণ কিমান ডিগ্ৰী হ'ব 90 হ'ব না নাই অবভিয়াসলি হ'ব কিয় তুমি যদি ভাবা OP তোমার কারণে যদি রেডিয়াস হয় আর এইটো যদি তোমার কারণে স্পর্শ হয় তো রেডিয়াস স্পর্শকৰ উপৰত কি হয় লম্ব হয় দ্যাট মিন্স ই তোমার কিমান হ'ব 90 ইয়াতে লিখি দিয়েছে যেহেতু ও এর লম্ব AB তার পিছত আমি আৰু কি লিখিব পাৰো এংগেল OQD মানে এইটো কোণ কিমান ডিগ্ৰী হ'ব 90 কাৰণটো কি OQ ৰেডিয়াস ই পারপেন্ডিকুলার হ'ব কাৰ উপৰত স্পৰ্শৰ উপৰত স্পৰ্শক হল কি আমাৰ CD গতিকে 90 ডিগ্ৰী হ'বই লাগিব এতিয়া সো আমি কি কাম কৰিব পাৰো ইকুৱেশ্যন 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো যেহেতু এংগেল APO = 90 হয় এংগেল OQD = 90 হয় দ্যাট মিন্স এই দুয়োটা এংগেল কি হ'ব ইকুয়াল হ'ব তো আমি ইয়াতে ইকুয়াল লিখিব পাৰো ইকুয়াল টু আমি লিখি দিলু তার পিছত সো ইয়াৰ পিছত আমি কি লিখিব পাৰো এংগেল QPA কত আছে সোৱাচোন এংগেল QPA ঘুৰি মানে কি APO যোনটো কোণ Q এংগেল QPA একে লিখিব পাৰো আমি এই কাৰণে লিখা হৈছে ইয়াতে আকৌ PQD আমি লিখিব পাৰো যোনটো OQD আছিল ঠিক আছে এংগেল QPA = এংগেল PQD একান্তৰ অন্তকোণ আৰু যেতিয়াই একান্তৰ অন্তকোণ বুলি আমি এইটো প্ৰমাণ ইকুয়াল দেখাব পাৰিলো দ্যাট মিন্স আমি ক'ব পাৰো AB প্যাৰালেল টু CD যেতিয়া এইটো কোণ আৰু এইটো কোণ ইকুয়াল হোৱাৰ উপৰিও যদি ইহত একান্তৰ অন্তকোণ হয় তেনেহলে এটো আমাৰ কাৰণে কি হ'ব ছেদক হ'ব হয়নে আৰু তেতিয়া কি হ'ব তোমাৰ এই দুয়োটা লাইনে তোমাৰ কি হ'ব সমান্তৰাল তো ইয়াৰ পৰা আমি এইটো লিখিব পাৰো AB সমান্তৰাল CD প্ৰমাণিত হ'ল নিশ্চয় বুজি পাইছা বহুত ইজি টাইপৰ কোৱেশ্চন আছিল 51 নম্বৰ কোৱেশ্চনটো চোৱা গুৱাহাটীৰ বাস ষ্টেণ্ডৰ পৰা আমি যদি আজৰালৈ দুটা টিকিট আৰু চাংহাৰীলৈ তিনিটা টিকিট কিনো মুঠ খৰচ হয় 46 টকা চাবা গুৱাহাটীৰ পৰা আজৰালৈ গলে দুটা টিকিট আৰু গুৱাহাটীৰ পৰা চাংহাৰীলৈ গলে তিনিটা টিকিট কিনিব লাগে তেনেহলে মুঠ টকা তোমাৰ কিমান খৰচ হয় 46 টকা কিন্তু যদি আজৰালৈ তিনিটা টিকিট আৰু চাংহাৰীলৈ পাঁচটা টিকিট কিনো তেন্তে মুঠ খৰচ হয় 74 টকা গুৱাহাটীৰ বাস ষ্টেণ্ডৰ পৰা আজৰালৈ আৰু চাংহাৰীলৈ ভাড়া দুটা উলিবা তো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ পৰা আমি এইটো ইকুৱেশ্যন বনাইলাম আৰু তাৰ পিছত ভাড়াটো উলাইলাম ঠিক আছে তো 51 টু 6 ইয়াক আমি কেনেকৈ কৰিব পাৰো ধৰা হল গুৱাহাটীৰ পৰা আজৰালৈ যোৱা ভাড়া x টকা আৰু গুৱাহাটীৰ পৰা চাংহাৰীলৈ যোৱা ভাড়া y টকা বুলি আমি লেট কৰিলো একৰ্ডিং টু কোৱেশ্চন আজৰালৈ কিমানটা টিকিট কিনে দুটা তেনেহলে কি হ'ব 2x আৰু দুয়োটা মিলি গৈছে কিমান টকা খৰচ হয় 46 আৰু চাংহাৰীলৈ যাওতে কিমানটা টিকিট ক্ৰয় কৰে তিনিটা কিন্তু কিমান টকা লয় হেতু আমি নাজানো ভাড়াটো কিমান লয় আমি নাজানো হেতুটো ওলাব লাগে তেনেহলে দুয়োটা আমি কি কৰিব লাগিব প্লাস কৰিলে আমি মুঠ খৰচটো পাম 46 ইকুৱেশ্যন নম্বৰ 1 দি দিলে ইয়াৰ পৰা তোমালোকে আকৌ সেকেন্ড জোনটো কন্ডিশন আছিল তাৰ পিছত কি কয় গুৱাহাটীৰ পৰা আজৰালৈ কিমানটা টিকিট ক্ৰয় কৰে তিনিটা আৰু চাংহাৰীলৈ পাঁচটা টিকিট ক্ৰয় কৰে সেই ক্ষেত্ৰত মুঠ খৰচ হয় তোমাৰ 74 টকা এটো হ'ব ইকুৱেশ্যন 2 এতিয়া সোৱা যদি মই অপনয়ন পদ্ধতি তেনেহলে মই কি কৰিব লাগিব যিকোনো এটা ইকুৱেশ্যনৰ x ৰ হৰকটো মই সেম কৰিব লাগে গতিকে মই কি কৰিব লাগিব ইকুৱেশ্যন 1 ক মই 3 দি মাল্টিপল কৰিব লাগিব আৰু ইকুৱেশ্যন 2 ক মই 2 দি মাল্টিপল কৰিব লাগিব তেতিয়াহে মোৰ x ৰ হৰক দুয়োটা সেম হ'ব তো ইয়াতে ইকুৱেশ্যন 1 ক মই 3 দি মাল্টিপল কৰি দিছো তেনেহলে কি হ'ব 3 2 * 6x 3 3 * 9y ইকুয়াল আৰু 3 ৰ লগত 46 মাল্টিপল কৰিলে 138 মই পাম এটো হৈ যাব ইকুৱেশ্যন 3 আকৌ ইকুৱেশ্যন 2 ক যদি মই 2 ৰে মাল্টিপল কৰো 2 3 * 6 2 5 * 10 ইকুয়াল 274 কৰিলে 4 148 পাবা তো এটো হ'ব ইকুৱেশ্যন নম্বৰ 4 ইকুৱেশ্যন 4 ৰ পৰা ইকুৱেশ্যন 3 টো মাইনাস কৰিছো তেনেহলে কি হ'ব ইকুৱেশ্যন 4 টো মই আজি লিখিছো তাৰ পিছত ইকুৱেশ্যন 3 টো লিখিব লাগিব কেনসেল আউট কৰি মই ইয়াতে কি পাইছো y = 10 কেনেকৈ 6 x ৰ পৰা 6x মাইনাস কৰিলে 0 10y ৰ পৰা 9y গলে তোমাৰ কিমান আহিব অনলি 1y ইকুয়াল কৰা 8 ৰ পৰা 8 গলে 0 4 ৰ পৰা 3 গলে 1 আৰু 1 ৰ পৰা 1 গলে 0 লিখিব না লাগে তো y = আমি কিমান পাইছো 10 তাৰ মানে কি হ'ব এটো চাংহাৰলৈ যোৱা ভাড়াটো আমাৰ কিমান হয় 10 টকা কৰি এটা টিকিটৰ দাম হয়নে
এতিয়া চোৱা এই ৱাইৰ ভেলু যিকোনো এটা ইকুৱেশ্যনত বহাই দি আমি এক্সৰ ভেলুটো ওলাব লাগিব। তো ইয়াতে মই কোনটো ইকুৱেশ্যন লৈছোঁ দেখা পাইছানে? 74 আছে। ডেট মিনছ মই ইকুৱেশ্যন 2 লৈছোঁ। তোমালোকে লিখিবা ৱাইৰ মানটো ইকুৱেশ্যন 2ত বহাই পাওঁ নাইবা সমীকৰণ 2ত বহাই পাওঁ, মানে মই ইয়াতে শ্বৰ্টকাট কৰিছোঁ। তো ইকুৱেশ্যন 2 ইজ ইমপ্লাইজ ডেট ইকুৱেশ্যন 2 এজ এ ডিচ এবাৰ লিখি ল'ব লাগিব। ইয়াতে চোৱা 74 আছে, 50 তুমি ইকুৱেলৰ ৰাইট হেণ্ড ছাইডত পঠাই দিয়া নে। ইয়াতে মই কি কাম কৰিলোঁ চাইছানে? ইয়াতে কি আছিল 5y, তো 5 ইনটু y মানে কিমান আছিল 10, গতিকে 5 ইনটু 10 কৰিলে কিমান পাবা 50। আকৌ ক'বা এইটো 50 ক'ৰ পৰা আহিল? ইকুৱেশ্যন 2টো এবাৰ এজ এ ডিচ লিখি ল'বা, তাৰপিছত ভেলু বহাই এইটো মান ওলাবা। তো যেতিয়া তুমি এইটো কৰিবা সলভ কৰিবা এক্সৰ ভেলুটো কিমান আহিব 8 টকা। তো তোমালোকে ইয়াতে লিখিব পাৰা আজৰালৈ যোৱা ভাড়া হ'ব এক্স মানে কিমান আছিল তো 8 টকা কৰি, আৰু চাংহাৰলৈ যোৱা ভাড়া হ'ব 10 টকা কৰি। ঠিক আছে, তো নিশ্চয় বুজি পাইছা। আজিৰ কাৰণে এইখিনিয়ে। নেক্সট ভিডিঅ'ত আমি 52 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। থেংক ইউ।